নমস্কাৰ অসমীয়া বুঢ়াৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি কিন্তু মোৰ মনটো বহুত বেছি ভাল নাই, সেই গতিকে লৈ মানে ভিডিঅ' বৰ বেছিকৈ বনাবলৈ মন যোৱা নাই। আজি ভিডিঅ'টি অকণমান ছুটি হ'ব, সেই গতিকে লৈ আগতীয়াকৈ কৈ দিছোঁ। বহুত কেইগৰাকীয়ে মোক সুধিছিলে যে বাইদেউ আপুনিও আমাক আগবঢ়াই লৈ যাব। বাৰু বাইদেউ আপোনালোককনো মই কেনেকৈ আগবঢ়াই লৈ যাম, যিমানখিনি পাৰোঁ আপোনালোকৰ ভিডিঅ'বিলাক আমি চাইছোঁ আৰু নোচোৱাও নহয়, ঘৰত সকলোৱে চাইছে বাৰু। কিন্তু আপোনালোকে সঠিকভাৱে ইউটিউবৰ কামখিনি কৰিবলৈ শিকক, আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে অন্য জনা লোকৰ ওচৰত আপোনালোকে যোগাযোগ কৰক, তেতিয়াহ'লে আপোনালোকে নিশ্চয় আগবাঢ়ি যাব। কিন্তু ভিডিঅ' অকল আপলোড কৰি দিলেই নহ'ব, বহুতখিনি আপলোড কৰাৰ পিছতো বহুতকেইটা কাম থাকে। মই আগৰ কিছুমান ভিডিঅ'ত আপোনালোকক জনাই থৈছোঁ যে এইটো কৰিব লাগিব সেইটো কৰিব লাগিব। জনা শুনা মানুহৰ ওচৰত ভিডিঅ'খিনি এচিও কৰাব লাগিব, নহ'লে কিন্তু ভিউজ নাহিব। এতিয়া দেখিছে নহয় ভিউজ কিমান কম হৈ গৈছে, দিনক দিনে মানে কম হৈ আহি আছে। দিন হৈছে যেতিয়া নহয় চেনেলটো মোৰ ভাগৰ, আৰু এচিও কৰোৱা নাই, সেই গতিকে লৈ মানে অকণমান প্ৰব্লেমতে আছোঁ মোৰো। আৰু মোৰ বহুত বেছি ঘৰত কাম থাকে, অকলশৰীয়া মানুহ, কোনফালে যাম কোনফালে নাই এনেকুৱা ধৰণৰ হৈ পৰোঁ। কিন্তু অকল যে ভিডিঅ'টোতে লাগি থাকিম বা এনেকুৱা ধৰণৰ ভিডিঅ'কে কৰি থাকিম সেইটো নহয়। কিন্তু মই এইখিনি কথা আপোনালোকক আৰু বেলেগ এটা ভিডিঅ'ত জনাম বাৰু। কিন্তু আপোনালোকে অকণমান জনা শুনা মানুহৰ ওচৰত এচিও কৰাই লওক চেনেলটোহে, তেতিয়া কিন্তু আপোনালোকৰ ভিউজো আহিব, একো নাই। তেতিয়া আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে, আৰু ৱাচ টাইম লগালগ আপোনালোকৰ সম্পূৰ্ণ হ'ব। তাকে ক'লোঁ, এতিয়া ভিডিঅ'টোলৈ আগবাঢ়িব। কিন্তু মন মানে এইটো কাৰণে ভাল লগা নাই, কালি মানে বহুতখিনি বতাহ ধুমুহা আৰু বৰষুণৰ ফলত মানে গোটেইবিলাক আকৌ বানপানীৰ নিচিনা সদৃশ হৈ পৰিছে। সেই গতিকেলৈ মানে মনটো অকণমান ভাল লগা নাই। কালি গুৱাহাটীত খানাপাৰাৰ ওচৰত মানে ইমানেই বানপানী নহয় কি ক'ব আপোনালোকক। কিন্তু ভিডিঅ'টো আজি বনাইছোঁ, কাইলৈহে আপলোড কৰিম। আৰু তাতে সকলোৱে মানে এনেকুৱা ধৰণৰ হৈ পৰিছে, ইফালে যাবলৈও ৰাস্তা নাই বোলে, সিফালে যাবলৈও ৰাস্তা নাই, ৰাস্তাৰ মাজতে মানে পানী, দোকান পোহাৰ সম্পূৰ্ণ মানে বুৰি সৰ্বনাশ। তাতে এইটো চাইডে অকণমান আপোনালোকলৈ লগাইছোঁ, এইফালে চাওক। কিন্তু এইটো কাৰণে মোক বেছি ভয় লাগিছে, কাৰণ ধুনু যে আঁতৰত থাকে, তাতে পাহাৰলৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো মানে সম্পূৰ্ণ মাজেদি এনেকৈ ফাটি সেই পানী ওপৰৰ পৰা মানে বৈ আহিছে, একেবাৰে নৈ সদৃশ পানী বৈ আহিছে। আপোনালোকে দেখিলে মানে ভয় খাই যাব। মানে ৰাস্তা পথচাৰী মানে এনেকুৱাই দুৰৱস্থা হৈছে, ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে, মানে বাইক সম্পূৰ্ণ লাগি ধৰিছে, আপোনালোকে স্ক্ৰীণত দেখা পাইছে। কিন্তু এনেকুৱা ধৰণৰ হৈ পৰিছে, সেইটো কাৰণেও মানে মোৰ মানে ইমানেই ভয় খাইছোঁ কি ক'ম আৰু আপোনালোকক। ল'ৰা আঁতৰত থাকিলে সঁচাকৈ মাক দেউতাকৰ মানে ফোন খাম নাইকিয়া নিচিনা হৈছে। আৰু সি মানে কৈছে যে মা বহুতখিনি ভয়ানক বানপানী নিচিনা হৈ গৈছে পাহাৰৰ ওপৰতে, কিন্তু তলত এতিয়া কি হ'বগৈ, তলততো আৰু বানপানী হ'ব। সেই গতিকে মানে ফোন কৰাৰ কাৰণে টোপনি চোপনি নাই। আজিৰ দিনটো মানে মোৰ টোপনি বুলিবলৈও নাই, দিনতো মানে অকণমান শুম বুলি ভাবিছিলোঁ, জীয়াম বুলি ভাবিছিলোঁ, কিন্তু সেইটো নহ'ল। বহুত মানে ভয়তে থকাগতে হৈছে। যে কি নহওক, কিন্তু সেই পাহাৰৰ যিটো ৰাস্তা, সেই ৰাস্তাটোৱেতো অহা যোৱা কৰে সকলো লোক, মানে সেইটো কাৰণে মোৰ বেছি ভয় লাগিছে। আৰু ধুনুৱেও কৈছে মা বোলে ৰাস্তাটো সম্পূৰ্ণভাৱে ফাটি গৈ বোলে বহুত দ হৈ গ'ল আৰু বাইক লাগি ধৰিছে বোলে। সম্পূৰ্ণ সিহঁতি চাইছে, বহুত বেছিকৈ বাৰু ভিডিঅ' নকৰিলে, অকণমান কেইটামান ক্লিপ মানে মোৰ ভতিজা ল'ৰা দুটাই দিছিল, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। কিন্তু চাওকচোন কি ভয়ানক পৰিস্থিতি, কিন্তু কি হ'ব কি নাই সেইটো নাজানো। খানাপাৰাত কিন্তু আজি নিশালৈকে বহুতেই বেছি বানপানী হ'ব, কাইলৈ আপোনালোকে নিউজত সম্পূৰ্ণ দেখা পাব। মোক মানে একেবাৰে শুকান লাগি গৈছেগৈ, কি ক'ম আৰু আপোনালোকৰ আগত। আৰু এষাৰ কথা জনাই থওঁ আপোনালোকক, মোৰ ভিডিঅ'বিলাক আপোনালোকে পাব 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত আপলোড হ'ব, আৰু পাছবেলা 1টা বজাৰ পৰা 2টা বজালৈকে সময় লৈছোঁ, তাৰ ভিতৰতে আপলোড হ'ব। 2টা সময় কেলৈ লৈছোঁ মানে কোনটো সময়ত ক'ত থাকোঁ তাকো মই নিজেই নাজানো, সেই গতিকেলৈ মানে কোনোবা এটা সময়তহে মই দিব পাৰিম, নিৰ্দিষ্ট এটা সময় মই ল'ব নোৱাৰোঁ। সেই গতিকেলৈ মানে 2টা সময় লোৱা হৈছে। আপোনালোকে চাব, যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা আপোনালোকৰো জানিব ইচ্ছা যায় কিবা, তেতিয়াহ'লে মোক কমেণ্টত সুধিব, মই আপোনালোকক কওঁ। আৰু যিকেইগৰাকীয়ে মোক কমেণ্টত সুধিছিল, মই কৈছোঁৱে আপোনালোকে ভাল ধৰণে চেনেলটো জনা মানুহৰ ওচৰত এচিও কৰাই লওক, তেতিয়া বহুত ধুনীয়াকৈ ভিউজ আহিব। আপোনালোকে যে নাভাবিব মই বেয়াকৈ ভিডিঅ' বনাইছোঁ, মোক নাচায় বা মোৰ ভিডিঅ' নাচায়, সেইটো কিন্তু আপোনালোকে নিগেটিভ ধান্দা অকণমানো আপোনালোকে নাভাবিব। কিন্তু সেইটো কথা নহয়, আপোনালোকে যদি বহুত ধুনীয়াকৈ ভিডিঅ'বিলাক আপলোড কৰিবলৈ শিকে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ বহুত ধুনীয়াকৈ ভিউজ আহিব। আৰু এইটোও নাভাবিব যে চেনেল নচলিব বা কিবা নহ'ব। মোৰ কিন্তু এচিও কৰা নাই, চেনেল
চেনেলটো এবছৰে হ'ব হ'ল এতিয়া 8 মাহ 9 মাহ হৈ গ'ল আৰু এই 9 মাহত মানে মই ইছ্যু কৰাব লাগিছিলে কিন্তু ময়ো কৰোৱা নাই আৰু মোৰ ভিউজবিলাক দেখিছে আপোনালোকে কমি গৈ আছে লাহে লাহে সেই গতিকেলৈ মানে আপডেট কৰিব লাগিব ইছ্যু কৰাব লাগিব বহুতখিনি কাম থাকে সেইখিনি কৰা ভাল ধৰণে হলেহে আমাৰ ভিউজবিলাক আহিব যিখিনি জানো মই আপোনালোকলৈ আপডেট দি থাকিম আপোনালোকে ভিডিঅ'বিলাক চাব কিন্তু মই তেনেকুৱা এজনী মানুহ নহয় যে মই আনক নকম বা কিবা নকম মই যিখিনি জানো আপোনালোকক মই শিকাই লৈ যাম বুলি কৈছো নহয় আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই গৈ থাকিব মই আপোনালোকক এখাৰ কৰি হলেও মই কথাবিলাক আপোনালোকক জনাই গৈ থাকিম ভিডিঅ' বৰ বেছি দীঘলীয়া নকৰো আজি সন্ধিয়া হ'বৰে হ'ল মই কৈছো নহয় মোৰ মনটো অকণমানো ভাল লগা নাই কিন্তু আপোনালোকৰ আগতহে মোৰ হাঁহি মুখ দেখিছে কিন্তু মই এনেকৈ বৰ বুনা লাগি আছো আজিও মানুহজনে কৈছে যে বোলে তুমি ইমান বুনা লাগি কেলে আছা নিজৰ অন্তৰখনেহে জানিছো বোলো মোৰ কি হৈছে কি নাই যে কি নহওক ভগৱান আছে ভগৱানৰ ওপৰতে সকলো এৰিছো আজিলৈ আহো ভিডিঅ'টি ইমানে আছিল আহি থকা ভিডিঅ'বিলাক কিন্তু চাবলৈ নাপাহৰিব কাইলৈ বহুত ধুনীয়া ভিডিঅ' আহি আছে ধন্যবাদ